সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা আৰু ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত মঙলবাৰে দিনৰ 11 বজাৰ পৰা ঢেকিয়াজুলিত উদযাপন কৰা হয় জাতীয় শ্বহীদ দিৱস। উক্ত কাৰ্যসূচীত পতাকা উত্তোলন কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী। অন্যহাতে আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সমাজ সংস্কাৰক ৰমেশ চন্দ্ৰ বৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী, আটছাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধা, ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি বিক্ৰম ৰাভা, গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি দীপক চুব্বাকে প্ৰমুখ্য কৰি শ্বহীদ আৰু নিৰ্যাতিতৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। উক্ত কাৰ্যসূচীত ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যজ্যোতি নাথ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতাৰ লগতে 4খন শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ উপৰি স্থানীয় ৰাইজ উপস্থিত থাকি শ্বহীদসকলক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত আমি শ্বহীদ দিৱস কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু শ্বহীদ দিৱস কাৰ্যসূচী ৰূপায়ণ কৰি আজিৰ দিনটোত যিগৰাকী প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তাৰ সমান্তৰালকৈ আমি এটা কথা আমি ৰজাঘৰক ক'বলৈ বিচাৰিছোঁ যে অচিৰেই অসম চুক্তিখন ৰূপায়ণ কৰিব লাগে। অসম চুক্তি ৰূপায়ণ কৰি অসমীয়া মানুহৰ ভূমিৰ ওপৰত, সম্পদৰ ওপৰত যি আমাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সকলো অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসমত অসমীয়া মানুহে কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পেলাই জীয়াই নাথাকে। তাৰ কাৰণে তাৰ সমান্তৰালকৈ এখন বিদেশীৰ নামমুক্ত শুদ্ধ NRC প্ৰস্তুত কৰিব লাগে, য'ত আমাৰ অসমীয়া ভাষাটোৱে শুদ্ধ ৰূপত যাতে প্ৰতিষ্ঠা হয়। বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি সংস্কৃতি জিলিকাই তুলিবৰ কাৰণে অসম চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যি শ্বহীদসকলৰ এটা সপোন আছিল, এই সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে ৰজাঘৰক আমি আহ্বান জনাইছোঁ। আৰু শ্বহীদ দিৱসত আমি ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই ঢেকিয়াজুলিৰ পবিত্ৰ ভূমিৰ পৰা এই শ্বহীদ দিৱসৰ শুভ মুহূৰ্তত আমি ৰজাঘৰলৈ আমি আহ্বান জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।